আকাশ চোৱাৰ হেঁপাহ এজন যুৱকৰ শুৱালকুছিৰ আকাশত উৰিল এখন পাৱাৰ হেং গ্লাইডাৰ। এই পাৱাৰ হেং গ্লাইডাৰখন সাজি উলিয়াইছে হাজোৰ আদাবাৰীৰ এজন যুৱকে। যুৱকজনৰ নাম ৰাতুল আলী। আকাশ চুবলৈ মন হাজোৰ আদাবাৰীৰ ৰাতুল আলীৰ। ইউটিউবত চাই নিজ হাতেৰে সাজি উলিয়ালে আকাশত উৰিব পৰা গ্লাইডাৰখন। প্ৰায় ৫ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়ালে ৰাতুলে। আগন্তুক জীৱনত আৰু বহু দূৰ আগুৱাই যাবলৈ তথা ৰাতুলক ন আৱিষ্কাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ আহ্বান জনালে যুৱকজনে। মোৰ নাম ৰাতুল আলী। মোৰ ঘৰ হাজো আদাবাৰীত হয়। কি বনাইছে কি বুলি কয় এইটো পাৱাৰ হেং গ্লাইডাৰ বুলি কয়। এইটো ৪-৫ বছৰৰ বেছি হ'ল। মই মানে বস্তুবিলাক এটা পাৰ্ট কিনি আমাৰ ইয়াত সিমান বস্তু নাপায়। কিছুমান বস্তু অনলাইনত, কিছুমান বস্তু গুৱাহাটীৰ পৰা নিজে মানে আনি বনাই আনি কেনে মানে এইখন বনাইছো। মানে হেঁপাহ আছিল, বহুত ইচ্ছা আছিল। ইয়াৰ আগতে মই ৩বাৰ মান চেষ্টা কৰিলো ইয়াৰ মেটেৰিয়েলে। আমাৰ তাত মানে হেৰি নাই, গ্ৰাউণ্ড নাই এনেকুৱা। তো তাৰ পৰা ইয়াত আহিছো। তাত চেষ্টা কৰিছিলো, অলপ উৰিছে। তো ভাবিছো যে ভাল গ্ৰাউণ্ড হলে ভাল প্ৰেক্টিচ কৰি ধুনীয়াকে উৰিব পাৰিম। কত শিকা নাই, কম চব নিজৰে মানে। ইউটিউবত দেখি থাকো, চাইছো। তো সেনেকে এইটো বনাইছো। দেখাম আপোনালোকক। এবাৰ উৰি কেনে চেষ্টা কৰিম উৰিবৰ কাৰণে। মই যিহেতু ভালকে উৰিব নাজানো, মই প্ৰেক্টিচহে কৰি আছো। চ' প্ৰেক্টিচত যিখিনি উৰে সেইখিনি আপোনালোকক দেখাব পাৰিম। নিজে কৰিছো। গাইড কোনো নাই ইয়াত। আমাৰ অসমত নাই এইবিলাক বনোৱা, কোনো নাই। কোনো চেষ্টাও কৰা নাই চাগে। এইটো পেট্ৰলেৰে হয়। অলপমান প্ৰব্লেম হৈছে এতিয়া, মানে এইটো আগৰে পুৰণা ইঞ্জিন। কিন্তু ইয়াত এতিয়া E20 মিক্স হৈ আছে না। তো E20ৰ কাৰণে অলপ মিছ মাৰে ইঞ্জিনটো। সেইটোৱে চৰকাৰক কম যে E20 মানে অলপ কম কৰি দিলে ভাল হয়। 10% মান কৰি দিলে, 20% দিয়াৰ কাৰণে ইঞ্জিনটো মিছ মাৰে। আপোনাক এবাৰ ষ্টাৰ্ট কৰি দেখাম, মানে বহুতখিনি মিছ মাৰে। সেইটো আৰু মানে এতিয়া শুৱালকুছি মোটামুটি খেলপথাৰত আহি পাইছা, মানে ইয়াৰ তুমি ক'ত গম পালা যে ইয়াত ধুনীয়া বালিচ আছে বুলি? কি হৈছে, মই ফুৰিব আহি পিক্স বিচাৰি থাকো, এনেকুৱা গ্ৰাউণ্ড বিচাৰি থাকো ক'ত উৰাব পাৰিম, মানে এনেকুৱা ডাঙৰ পিক্স বিচাৰি থাকো। তো ইপিনে আহোঁতে কাৰোবাক সোধাতে ক'লে যে তাত চাব পাৰে। তো আহি চালো যে ইয়াত মানে ভাল গ্ৰাউণ্ড এটা আছে। তো এনেকে আহিলো। বহুত সহায় কৰিছে, মানে আহোঁতে ইয়াত সহায় কৰিছে, বস্তুবোৰ গাড়ীত উঠাই দিছে, ফিটিং কৰোতে সহায় কৰিছে। এখন ডাইৰেক্ট আনিব নোৱাৰি যিহেতু 40 ফুট বহল হয়। তো ইয়াত তেওঁলোকে বহুতখিনি সহায় কৰিছে, নহ'লেতো বহুত টাইম লাগি যায়। এইটো কাপোৰটো আমাৰ হেৰি হয়, ছাতিৰ কাপোৰ যি আছে, সেই ছাতিৰ কাপোৰ হয়। এইটো একচুৱেলি এইটো কাপোৰ ইয়াত ইউজ নহয়, কিন্তু আমাৰ ইয়াত নাপায় কাৰণে ইয়াত ইউজ কৰিছো। সেইবোৰ কাপোৰ মানে চাইনাত বনাই। চাইনাৰ পৰা বাজেটটো হিচাপ কৰা নাই এতিয়ালৈকে। ধৰা 5 লাখৰ ওপৰতে গৈছে মানে। এনেকুৱা মানে আজি প্ৰথম চেষ্টা কৰিছা নে আগতে এবাৰ চেষ্টা কৰিছা? আগতে আমাৰ তাতে চেষ্টা কৰিছো নদী পাৰত ফাৰ্ষ্ট, তাৰপিছত ছেকেণ্ড আৰু নদী পাৰতে কৰিছো। এইটো এক্সপেৰিমেণ্ট হয়, তো সেনেকে নালাগে। যদি মই এইটো চৰকাৰী ভাৱে ৰেজিষ্টাৰ কৰো, তেতিয়া হয়তো মই য'তে ত'তে হেৰি কৰো, কমাৰ্চিয়েল ইউজ কৰিব পাৰিম। যদি ভালকে তেওঁলোকে চাই চিতি পাৰ্মিশ্যন দিব তেতিয়া। ভিডিঅ'বোৰ আপলোড দি থাকো ইউটিউবত। ৰাতুল এক্সপেৰিমেণ্ট বুলি এটা চেনেল আছে। এতিয়ালৈ কৰা নাই কোনেও। বাছ অলপ সহায় কৰিলে ইয়াত কৰি ভাল হৈ যাব। কাৰণ এতিয়া যিটো ইউজ কৰিছো ইঞ্জিন, এইটো বাইকৰ ইঞ্জিন হয়। ইয়াত যদি মই অলপ আপডেট ইঞ্জিন ইউজ কৰো, আৰু প্ৰথম হেৰি ভাল হ'ব। মানে তেনেকুৱা যদি তোমাক সুবিধা দিয়া হয়, তেনেকুৱা ধৰা এইখন পুৰা এনেকুৱা যন্ত্ৰচালিত বনাই দিবলৈ ধৰা, তেতিয়া তুমি পাৰিবা নেকি? নিশ্চয় পাৰিম, চেষ্টা কৰিম। কাৰণ যিহেতু এইখন মই বনাইছো নিজেই, আমাৰ জৰতৰ পৰা মানে বস্তুবিলাক উঠাই আনি কেনে। তো নিশ্চয় এতিয়া চৰকাৰে যদি মোক সহায় কৰে, তো এতিয়া ভাল বস্তুৱে পাম। যিটো বিচাৰো এইটোৱে পাম। বাছ উৰিব সপোন আছে। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।